নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শাহনাজ চুলতানাই আপোনালোকক মোৰ অনুভৱৰ কৰণী শীৰ্ষক চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি মোৰ ক'বলগীয়াখিনি কোৱাৰ আগতে এটি কাহিনী ক'বলৈ ওলাইছোঁ। কাহিনীটি আমাৰ অসমৰ গুৱাহাটীৰ পৰা নিলগৰ পামহি গাঁৱৰ এহাল উদ্যমী যুৱক যুৱতীয়ে চলাই থকা এটি ব্যতিক্ৰমী অনুষ্ঠানৰ বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। 2016 চনত মাইজেল আৰু পৰমিতাই স্থাপন কৰিছিলে এখনি বিদ্যালয়, আৰু বিদ্যালয়খনৰ নাম ৰাখিছিলে আখৰ পঢ়াশালী। এই পঢ়াশালীখনে যথেষ্ট চৰ্চালৈ আহিছে, আৰু এই চৰ্চালৈ আহিবৰ কথাও চৰ্চালৈ আহিছে কিয় জানেনে? এই বিদ্যালয়খনে পৰিৱেশ সংৰক্ষণত এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ, আৰু এই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই পঢ়া শুনাৰ মাচুলৰ বাবদ তেওঁলোকক পৰা সপ্তাহত ওৱান টাইম ইউজ প্লাষ্টিকৰ 25টিকৈ বস্তু আনিবলৈ দিয়ে, আৰু সেই 25টিকৈ ওৱান টাইম ইউজ প্লাষ্টিকৰ বস্তুৰে পাৰমিতা আৰু মাইজেলে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী নিৰ্মাণৰ ব্যৱস্থা কৰে। নহয়নে এইটো শলাগ ল'বলগীয়া পদক্ষেপ? ইয়াত ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষা দিয়াৰ উপৰিও তেওঁলোকে ভৱিষ্যতে জীৱনটি সুন্দৰকৈ গঢ় দিয়াৰ বাবে আন কাৰিকৰী বিদ্যাও তেওঁলোকক শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। পৰিৱেশ সংৰক্ষণৰ এই সুন্দৰ ব্যৱস্থাক নিশ্চয় শলাগ ল'বলগীয়া। এতিয়া আহোঁ মই মূল কথালৈ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হিচাপে লোৱা হৈছে চেলিব্ৰেশ্যন বায়'ডাইভাৰ্চিটি। আমি জানি আহিছোঁ যে ভাৰতবৰ্ষত বহুলাংশে ওৱান টাইম ইউজ প্লাষ্টিক ব্যৱহাৰ কৰা হয়। আমাৰ পানীৰ বটলটোৰ পৰা বজাৰৰ মোনাখনো ওৱান টাইম ইউজ প্লাষ্টিকে দখল কৰি লৈছে। এতিয়া হ'ল এই প্লাষ্টিকৰ ব্যৱহাৰ্য সামগ্ৰী বাৰ্ষিক হিচাপত ভাৰতবৰ্ষত প্ৰায় 25,940 টন ব্যৱহাৰ কৰা হয়, আৰু যিবিলাক বায়'ডিগ্ৰেডেবল নহয়, অৰ্থাৎ যিবিলাক পচন হ'বলৈ প্ৰায় 10 বছৰৰ পৰা 1000 বছৰ পৰ্যন্ত লাগে, আৰু যদি ইয়াক দহন কৰা হয় তেতিয়াহ'লেও অজন লেয়াৰৰ প্ৰতি যথেষ্ট ভাবুকিৰ সৃষ্টি হয়। গতিকে এই প্লাষ্টিকসমূহ পাৰমিতা আৰু মাইজেলে যেনেকৈ বায়'ডাইভাৰ্চিফাই কৰিছে, তেনেকৈ যদি আমি কিবা ব্যৱস্থা ল'ব পাৰোঁ নেকি, আমি সকলোৱে মিলি ভবাৰ সময় আহি পৰিছে, নহয়নে বাৰু? এতিয়া আহোঁ আন এটা কথালৈ। আজি বেছ কিছুদিন ধৰি বাতৰিৰ শিৰোনামা দখল কৰি আছে এজনী বন্য হস্তীৰ মৃত্যুৱে। এজনী গাভিনী বন্য হস্তীয়ে মানুহৰ জিজ্ঞাসাৰ বলি হৈ কেৰালাত মৃত্যুবৰণ কৰে। এইটো অতিশয় পৰিতাপৰ কথা। আমি প্ৰায়েই বাতৰিৰ শিৰোনামা দখল কৰি থকা দেখা পাওঁ বন্য হস্তী আৰু মানুহৰ সংঘাত, বা বিভিন্ন বন্য জীৱ জন্তু আৰু মানুহৰ সংঘাত। ইয়াৰ ভিতৰত প্ৰধানতঃ হাতীয়ে মানুহৰ জিজ্ঞাসাৰ বলি হৈছে, বা বন্য হস্তীৰ হাতত বহু গয়াই প্ৰাণ হেৰুৱাইছে, বা তেওঁলোকৰ খেতি পথাৰ ধ্বংস হৈ গৈছে। ইয়াৰ বাবে আমিয়ে দায়ী নহয় জানো? আমাৰ সভ্যতা আগবাঢ়িছে, আমাৰ জনাঞ্চল বাঢ়িছে, আমাৰ কল কাৰখানা বাঢ়িছে, আৰু
ফলত বনাঞ্চল ধ্বংস হৈছে, বনাঞ্চল সংকুচিত হৈছে, ফলত জীৱকুললৈ ভাবুকিৰ সৃষ্টি হৈছে আৰু খাদ্য অভাৱত পৰি জীৱকুলে জনাঞ্চলত সোমাই পৰিছে আৰু মানৱ কুলৰ বাবে ভাবুকিৰ সৃষ্টি হৈছে আৰু সেয়ে প্ৰায়ে আমি দেখি অহা হাতী মানুহৰ সংঘাতৰ সৃষ্টি হৈছে। ঠিক তেনেকৈ আজি কিছুদিনৰ পৰা বাতৰিৰ শিৰোনামা দখল কৰি আছে আন এটা বাতৰি। দিহিং পাটকাই বৰ্ষাৰণ্যৰ প্ৰতি অহা ভাবুকি। দিহিং পাটকাই বৰ্ষাৰণ্য দীপক চালেকি অঞ্চলত যিটো কয়লাৰ মুক্ত খনন কাৰ্য চলি আছে, সেই তাৰ দ্বাৰা যি পৰিৱেশৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হৈছে তাক পৰিৱেশ কৰ্মীসকলে তাক লৈ প্ৰতিবাদত সোচ্চাৰ হৈছে আৰু সোচ্চাৰ হোৱাৰ কথাও। যিহেতু বৰ্ষাৰণ্যসমূহক হৃৎপিণ্ড বুলি কোৱা হয়, অসমৰ হৃৎপিণ্ড হিচাপে দিহিং পাটকাই বৰ্ষাৰণ্য গণ্য কৰা হয়। ঠিক তেনেকৈ সকলো বৰ্ষাৰণ্যকে, পৃথিৱীৰ সকলো বৰ্ষাৰণ্যক নয় পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। পৃথিৱীৰ অক্সিজেনৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত বৰ্ষাৰণ্যসমূহৰ গুৰুত্ব অপৰিসীম। বৰ্ষাৰণ্য অবিহনে হয়তো মানৱ আৰু জীৱকুল জীয়াই নাথাকিব। গতিকে বৰ্ষাৰণ্যসমূহৰ গুৰুত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰো। ঠিক তেনেদৰে উদ্যোগ, কল কাৰখানা আদিৰ বৰ্জ্য পদাৰ্থই আমাৰ নদী, নদ, জলাশয়, সাগৰ, মহাসাগৰৰ জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। অকল সেই জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাই নহয়, আমাৰ মানৱকুলৰ প্ৰতিও বিপদ নমাই আনিছে। আজি অলপ দিনৰ পৰা বাতৰিৰ আন এটা বাতৰিও শিৰোনামা দখল কৰি আহিছে, বাগজানৰ তৈলখাদত বিস্ফোৰণ আৰু তাৰ পৰা নিৰ্গত হোৱা তেল আৰু ধোঁৱাই গোটেই অঞ্চলটো আৱৰি ধৰিছে আৰু যি ডিব্ৰুচৈখোৱা যিখন অভয়াৰণ্য, তাৰ জীৱকুলৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে আমি দেখি আহিছো যে এনেদৰে বিভিন্ন কাৰণত, বিভিন্ন অৱস্থাত কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা, তেলেই নহওক কিয় বা বনাঞ্চল সংকুচিত হোৱাৰ ফলতেই নহওক কিয় আমাৰ পৰিৱেশ বিনষ্ট হৈ আহিছে। আৰু সেই পৰিৱেশ বিনষ্ট নহবৰ বাবে 1986 চনত পৰিৱেশ আইন ভাৰতীয় সংসদত গৃহীত হয়। এই আইন অনুসৰি পৰিৱেশ বিনষ্ট কৰিব পৰা যিকোনো কাৰ্যই আইনমতে দণ্ডনীয় বুলি গৃহীত হয় আৰু পৰিৱেশ বিনষ্টকাৰীক 5 বছৰ পৰ্যন্ত কাৰাদণ্ডৰো এই আইনমতে প্ৰবিধান কৰে। ঠিক তেনেদৰে জল প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, ফৰেষ্ট এক্ট, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আদি বিভিন্ন আইন বিভিন্ন সময়ত ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা হৈছে। কিন্তু পৰিৱেশ সংৰক্ষণৰ কাৰণে ইমানবিলাক আইন প্ৰৱৰ্তন কৰা হৈছে যদিও ভাৰতবৰ্ষত পৰিৱেশ নিতৌ বিনষ্ট হৈয়ে আছে। সেয়া জলসম্পদৰ ক্ষেত্ৰতেই হওক, জল প্ৰদূষণেই হওক, বায়ু প্ৰদূষণেই হওক বা বনাঞ্চলৰ ধ্বংসই হওক। গতিকে এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ সচেতনতা, সজাগতাৰ অভাৱেই মূল কাৰণ বুলি ক'ব পাৰি।
যিহেতু পৃথিৱীৰ বাদে মানুহৰ বসতিযোগ্য আন কোনো বাসস্থান এতিয়ালৈকে আৱিষ্কৃত হোৱা নাই। বহু বছৰৰ আগতে ৰাছিয়াৰ এখন স্পুটনিক নামৰ আলোচনীত এডল শিশুৱে এখন ৰেখাচিত্ৰ অংকন কৰিছিলে, য'ত এখন সাধাৰণ ৰেখাচিত্ৰ, য'ত এটা গ্লোব অঁকা হৈছিলে আৰু গ্লোবৰ তলত লিখা হৈছিলে যে পৃথিৱীৰ বাদে আমাৰ অন্য কোনো বিকল্প বাসস্থান নাই। আৰু এই কথাটো 100% সত্য। বৰ্তমানলৈকে পৃথিৱীৰ বাহিৰে আন কোনো ক'তো মানুহ বসতি কৰিব পৰা বিকল্প বাসস্থান ওলোৱা নাই। গতিকে আমাৰ পৰিৱেশ যদি আমি ৰক্ষা নকৰোঁ, তেনেহ'লে আমাৰ মানৱকুল ৰক্ষা পাবলৈ হয়তো বহু কঠিন হৈ পৰিব। আজি পৰিৱেশ দিৱসত আমি মাত্ৰ একোটিকৈ গছ পুলি লগাই বা আমাৰ দায়িত্ব সামৰিলে জানো ভাল হ'ব? আজি পৰিৱেশ দিৱসৰ দিনত আমি যদি একোটিকৈ গছ পুলি লগাওঁ বা আমি যদি আমাৰ ওৱান টাইম ইউজ প্লাষ্টিকবিলাকৰ আমি আকৌ পুনৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ বায়'ডাইভাৰ্চিফিকেশ্যনৰ আমি যদি চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চয় পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমি এখোজ আগুৱাই যাম।